জুবিন গাৰ্গক লৈ পেলাই কম্পমান কেইজনমান নেতা আৰু কেইজনমান পালি নেতা কিয়নো জুবিন গাৰ্গ হৈ গ'ল আমাৰ অসমৰ এটা ভয়ংকৰ বাঘ অকল বাঘেই নহয় ভয়ংকৰ বাঘ যিটো বাঘৰ গুজৰ শুনি পোৱাৰ লগে লগেই ভূমিকম্পৰ সৃষ্টি হৈ যায় হৃদয়ৰ স্পন্দন বাঢ়ি যায় গতিকে এটা ভয়ংকৰ বাঘৰ আন এটাৰ নাম হৈ গ'ল জুবিন গাৰ্গ উদাহৰণ হিচাপে চাওক বন্ধুসকল কা আইনখন আমাৰ অসমত গৃহীত হ'ব নালাগে বুলি সমগ্ৰ অসমবাসী ৰাইজে প্ৰতিবাদ কৰি আছে আন্দোলন কৰি আছে মাত মাতি আছে চিঞৰি আছে তেতু ফালি ফালি আছে কিন্তু দ্বিতীয় পক্ষৰ ৰিয়েকশ্যন আমি দেখিবলৈ পোৱা নাই নাইবা শুনিবলৈ পোৱা নাই কিন্তু জুবিন গাৰ্গে মাত্ৰ এষাৰ মাত মাতিলে সাংস্কৃতিক সন্ধিয়া হৈ আছিলে ষ্টেজৰ ওপৰৰ পৰা মাত্ৰ এটা বিস্ফোৰক মন্তব্য কৰিলে যে মই জীয়াই থকাৰ অৱস্থাত অসমত কেতিয়াও কা বলবৎ হ'ব নোৱাৰিব আমাক কা নালাগে মাত্ৰ এষাৰ বিস্ফোৰক মন্তব্য কৰিলে লগালগ দ্বিতীয় পক্ষই ফুলজাৰি মাৰিবলৈ আৰম্ভ কৰিলে বোলে জুবিন গাৰ্গ এজন ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী গতিকে এজন জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে তেখেতৰ মুখত বোলে এনেকুৱা ধৰণৰ কথাই শোভা নাপায় আৰে আপোনালোকে কি চিষ্টেমত কথা কয় মানুহবোৰে বাৰু জুবিন গাৰ্গ এজন ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ আগতে অসমৰ এজন অসমীয়া হয় এজন খিলঞ্জীয়া ভূমিপুত্ৰৰ হয় লাচিতৰ দেশৰ চাউলুং চুকাফাৰ তেজৰ মানুহ হয় গতিকে এজন অসমীয়া হৈ পেলাই অসমীয়া জাতিটোৰ হকে অসমৰ সাধাৰণ জনতাৰ উন্নতিৰ হকে মাত মাতিব পৰা অধিকাৰ কি জুবিন গাৰ্গৰ নাই নেকি অকল জুবিন গাৰ্গ বুলি ক'লে অকল শিল্পীয়ে নেকি আপোনাৰ স্পিকাৰটো ল'লে ষ্টেজৰ ওপৰত উঠি পেলাই অকল গান গাওঁতেই জীৱনটো শেষ নেকি এনেকুৱা নহয় জুবিন গাৰ্গ আমাৰ অসমৰ এনেকুৱা এজন শিল্পী যিগৰাকী শিল্পীয়ে অসমৰ জাতি মাটি ভাষা সংস্কৃতি ধৰ্ম সকলোৰ কথা চিন্তা চৰ্চা কৰা এজন একমাত্ৰ শিল্পী বুলি মই ক'ব বিচাৰিম গতিকে তেনেকুৱা এজন ব্যক্তিক তেনেকুৱা ধৰণেৰে মন্তব্য কৰাটো আচলতে আপোনালোকৰ মুখতহে এইবোৰ কথা শোভা নাই পোৱা যেন মই অনুভৱ কৰোঁ কাৰণ কেলে কৈছোঁ ভাৰতৰ এগৰাকী নাগৰিক হিচাপে যিকোনো এটা বিষয়ৰ সপক্ষেই হওক নাইবা বিপক্ষেই হওক মাত মাতিব পৰা অধিকাৰ সকলো ভাৰতৰ নাগৰিকসকলৰে আছে গতিকে জুবিন গাৰ্গে কেলে নোৱাৰে জুবিন গাৰ্গে মাত্ৰ এষাৰ কথা কৈ দিয়াৰ লগে লগে ফুলজাৰি মাৰিবলৈ আৰম্ভ কেলে কৰে মানুহবোৰে বাৰু এজন শিল্পী সকলোৱে ক'ব বিচাৰে জুবিন গাৰ্গ শিল্পী বোলে এনেকুৱা কৰিব নাপায় তেনেকুৱা কৰিলে বোলে শোভা নাপায় আৰে স্পিকাৰটো শিল্পী মানে এইটো নহয় শিল্পী মানুহে এজন মানুহ এজন এক নম্বৰ কথাটো হৈ গ'ল এজন অসমীয়া গতিকে অসমৰ চিন্তা চৰ্চা কৰা অসমৰ দুখীয়া লোকসকলৰ কাৰণে চিন্তা চৰ্চা কৰা অসমৰ যিকোনো সমস্যাত বুকু ফিন্দাই ওলাই অহা প্ৰথমজন এজন সুস্থ সবল নাগৰিক জুবিন গাৰ্গ গতিকে অনুগ্ৰহ কৰি তেনেকুৱা ধৰণৰ মন্তব্য কৰি পেলাই এনেকুৱা ধৰণৰ মনত আঘাত দিবৰ কাৰণে আপোনালোকে চেষ্টা নকৰিবচোন আপোনালোকে ৰাজনীতি কৰিছে কৰক তাত আমাৰ মাত মাতিবলগীয়া নাইবা ক'বলগীয়া কথা একোৱেই নাই আপোনালোকে বিজেপি জিন্দাবাদ কওক আপোনালোকে কংগ্ৰেছ জিন্দাবাদ কওক আপোনালোকে যাকে জিন্দাবাদ নকওক আমাৰ ক'বলগীয়া একোৱেই নাই কিন্তু 90% অসমীয়াই কা আইনখন বাতিল কৰিব লাগে বুলি প্ৰতিবাদ কৰি আছে তেতু ফালি আছে মাত্ৰ 10%ে গৃহীত কৰাত ব্যস্ত হৈ আছে তেতিয়াহ'লে ইয়াত মাতিব লগা আছে অকল জুবিন গাৰ্গ বুলিয়ে নহয় অসমৰ প্ৰতিগৰাকী অসমীয়াৰে অধিকাৰ আছে এতিয়া আচল কথাটো হৈ গ'ল বন্ধুসকল আপোনালোকেতো জানে যে জুবিন গাৰ্গক যে মানুহে ইমান উভতি ধৰে তাৰ মূল কাৰণটো হৈ গ'ল ভয় জুবিন গাৰ্গক ভয় কৰে কাৰণ জুবিন গাৰ্গ এটা ভয়ংকৰ বাঘ কেনেবাকৈ জুবিন গাৰ্গ আহি পেলাই উল্টা পুল্টা কৰি দিব নেকি কাৰণ জুবিন গাৰ্গৰ কাম কিছুমান ওলোটা আপোনাৰ দৰে মোৰ দৰে নহয় আপোনাৰ মানে কি যিসকলে জুবিন গাৰ্গক লৈ পেলাই বিকৃত মন্তব্য কৰি আছে তেওঁলোককহে মই ক'ব বিচাৰিছোঁ মানে আপোনাৰ দৰে মোৰ দৰে নহয় ওলোটা উদাহৰণ দিব লাগিব আপোনালোকক উদাহৰণ নিদিলে কিছুমান মানুহে আকৌ ভাল নাপায় নহয় বন্ধুসকল উদাহৰণটো চাই লওক আৰু মোক দিছে সূৰ্য কণ্ঠ মই হাৰিছোঁ মানে কি মোক সূৰ্যৰ লগত নাথাকিবে মই এবাৰ চন্দ্ৰৰ লগত থাকোঁ ৰাতি যেতিয়া জোৰ ওলাই মই ওলাওঁ যেতিয়া সূৰ্য ওলাই মই শুই দিওঁ উদাহৰণটো চাই পেলাই নিশ্চয়কৈ আপোনালোক সন্তুষ্ট হৈছে সম্পূৰ্ণ ওলোটা জুবিন গাৰ্গ আমি যেতিয়া শুওঁ জুবিন গাৰ্গ উঠে জুবিন গাৰ্গ যেতিয়া শুৱে তেতিয়া আমি উঠোঁ অকল এইটোৱে নহয় এদিন জুবিন গাৰ্গে নিজেই কৈছিলে যে ৰাজপথত গৈ থাকোঁতে মানুহ এজনে জুবিন গাৰ্গক চিঞৰ মাৰিলে মই আগৰটো ভিডিঅ'টো মই কৈছিলোঁ ঐ জুবিন পাগলা তেনেকৈ এজন মানুহে চিঞৰি আছে
আৰু চিঞৰি থাকোঁতে সাধাৰণ মানুহ যদি হোৱা হ'লে নাইবা আপোনাৰ মোৰ দৰে যদি হোৱা হ'লে মানুহজনক এক থাপৰ দিব নোৱাৰিলেও এটা থাপৰ মান দিলোহেঁতেন বুলি মনৰ ভিতৰতে এটা খং কৰিলেহেঁতেন। কিন্তু জুবিন গাৰ্গ এনেকুৱা এজন মহান মানুহ, সেই জুবিন পাগলা বুলি কোৱা মানুহজনক নিজৰ পিন্ধি থকা জেকেটটো খুলি পেলাই সেই মানুহজনক পিন্ধাই লগতে আকৌ কেইটকামান দি পঠিয়াই দিছে, 1000 নে 2000 টকা দি পেলাই মানুহজনক পঠিয়াই দিছে। তাৰমানে সম্পূৰ্ণ ওলোটা হয় নহয়, মানুহৰ লিষ্টত নপৰে জুবিন গাৰ্গ, দেৱতাৰ তুল্য, ভগৱান তুল্য। গতিকে তেনেকুৱা এজন মানুহক তেনেকুৱা ধৰণৰ মন্তব্য কৰি পেলাই অনুগ্ৰহ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব। গতিকে জয় আই অসম, জয় জুবিন দা।